নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে সুপাৰ প্ৰাইম 18 ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী খবৰ জনাব লাগিব এই মুহূৰ্তত দিল্লীৰ পৰা যেন কুৰুক্ষেত্ৰত পৰিণত হৈছে দৃশ্য দেখিলে সহজে দিল্লীৰ পৌৰ নিগমৰ সদন আপোনাক দেখুৱাবলৈ লৈছে মুহূৰ্তত এয়া সদন যেন নহয় মাছৰ বজাৰত মানুহে কাজিয়া নকৰে মাৰপিট নকৰে ঘুচিয়া নকৰে পবিত্ৰ সদনত পাৰিষদসকলৰ এয়া উদ্ভণ্ডালি বুলি ক'ব লাগিব চৰ্চিত হৈছে সেই বিষয়সমূহ আপ আৰু বিজেপিৰ মাজত তয়াময়া ৰণ লগা দেখিবলৈ পোৱা গৈছে মহিলাসকলো পিছ পৰি থকা নাই মহিলা পাৰিষদ সকলো সমানে সমানে চুলিত ধৰি চোঁচৰাইছে আৰু এগৰাকী যথেষ্ট বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা দেখিবলৈ পোৱা গৈছে তেখেতক বিচনী দি বাঁ দিয়া হৈছে কিন্তু সেই বাঁ দিয়াটো সন্তুষ্ট নাথাকে কোনোৱে আকৌ তেওঁৰ ওপৰতে গৈ তেওঁক মাৰধৰ কৰিবলৈ চেষ্টা কৰিছে ষ্টেণ্ডিং কমিটিৰ তেওঁলোকৰ বাবে ইতিমধ্যে নিৰ্বাচন চলিছে ষ্টেণ্ডিং কমিটিৰ বাবে তেওঁলোকৰ তাত এনেধৰণে নিৰ্বাচন চলি আছে পূৰ্বেও চলিছে পূৰ্বতে এনেধৰণৰ মাৰপিটৰ ঘটনা হোৱা নাছিল বটল দলিওৱা হৈছিল কিন্তু এইবাৰ ঘুচুই মাৰপিট টনা আজোৰা চুলি টনা এনেধৰণৰ দৃশ্যসমূহ সুলভ হৈছে এমচিডিৰ পৰা পবিত্ৰ সদনৰ মজিয়াত এনেধৰণে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে দিল্লী পৌৰ নিগমৰ আপ আৰু বিজেপিৰ কাউন্সিলৰৰ মাজত এনেধৰণৰ মাৰপিটৰ ঘটনা তৃতীয়টো দিন আজি আৰু তৃতীয়টো দিনতো হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ দৃশ্য দেখুৱাইছোঁ আপোনাক এমচিডিৰ স্থায়ী সমিতিৰ সদস্য নিৰ্বাচনক লৈ আপ আৰু বিজেপিৰ কাউন্সিলৰৰ সংঘৰ্ষত এনেধৰণে উত্তপ্ত হৈ পৰিছে দিল্লীৰ চিভিক চেণ্টাৰ বিজেপিৰে হোৱা সংঘৰ্ষত আহত হৈছে আম আদমী পাৰ্টিৰ কাউন্সিলৰ অশোক কুমাৰ মানু আৰু সেইগৰাকী যিগৰাকী শুই আছে তেখেত অশোক কুমাৰ মানু তেখেতক লৈ যোৱা হৈছে ডাংকুলাকৈ তেখেতক লৈ যোৱা হৈছে চেয়াৰৰ ওপৰতে তেখেতক আকৌ বাঁ দিয়া হৈছে বিচনীৰ কিন্তু তাৰ পাছতো এই উদ্ভণ্ডালি এই মাৰপিটৰ ঘটনা সংঘটিত হৈ থকা দেখিবলৈ পোৱা গ'ল মেয়ৰৰ লগতে আপৰ মহিলা কাউন্সিলৰৰ ওপৰতো বিজেপি কাউন্সিলৰে আক্ৰমণ কৰাৰ অভিযোগ আম আদমী পাৰ্টিৰ আৰু সেই দৃশ্যসমূহ তেনেই সুলভ হৈছে ইয়াৰ পূৰ্বতো এনেধৰণৰ যুযুধান পৰিৱেশৰ সৃষ্টি হৈছিল কিন্তু কোনেও কাকো হাত উঠোৱাৰ নজিৰ নাছিল কোনোৱে বটল দলিয়াইছিল গালৈ কিন্তু হাত উঠোৱাৰ নজিৰ নাছিল এমচিডিত আগতে ডাঙৰ ডাঙৰকৈ কাগজত লিখি সেইসমূহ গালৈ দলিওৱা হৈছিল সেইসমূহ ফালি দিয়া হৈছিল সদনত টকাৰ দৰিয়াকৈ ওপৰলৈ উৰুৱাই দিয়া হৈছিল কিন্তু এতিয়া পন্থাবোৰ সলনি হৈছে দৃশ্যসমূহ দেখিলেই সহজে অনুমেয় ডেস্কৰ ওপৰত তেনেকৈ উঠিছে আমি ঠায়ে ঠায়ে বাতৰি কৰিব লগা হয় সাংস্কৃতিক সন্ধিয়া যেতিয়া থাকে জুবিন গাৰ্গৰ অনুষ্ঠান থাকে পাছফালে চেয়াৰত উঠাৰ লগে লগে আমি তেওঁলোকক সাৱধান কৰি দিওঁ বা আৰক্ষীয়ে মাৰপিট কৰে অসমৰ লগত যদি তুলনা কৰা যায় তেন্তে এই ঘটনা কিমান এক বিচাৰ্য বিষয় সেয়া নিশ্চয়কৈ সহজে অনুমান কৰিব পাৰি তেওঁলোকক জনতাই ভোট দি তেওঁলোকৰ ভাল কৰিবৰ বাবে তেওঁলোকক জিকোৱা হয় উন্নতি সাধিবৰ বাবে জিকোৱা হয় কিন্তু তেওঁলোকৰ এই কাৰ্যপন্থা বা তেওঁলোকৰ এই কাৰ্য দেখি সকলো হতচকিত হৈছে ইয়াৰ পাছত যেতিয়া ভোট খুজিবলৈ যোৱা যাব সেইসমূহ দৃশ্য চাবলৈ পোৱা যাব ইয়াত বিজেপি আম আদমী পাৰ্টি বুলি নহয় কিন্তু চৰ্চিত হৈছে বিষয়টো যে এইসকল পাৰিষদ এইসকল প্ৰতিনিধি তেওঁলোকৰ এয়া আচৰণ খেদি গৈছে মাৰপিট কৰাৰ দৰে কৰিছে আমি অকণমান এম্বিয়েঞ্চ বনাবলৈ চেষ্টা কৰিম আপোনাক আৰু পৰৱৰ্তী সময়ত আমি এই বিষয়টো সংক্ৰান্তত থকা ভাষ্য আপোনাক শুনাম দৃশ্য দেখুৱাই গৈছোঁ काम के लिए सदन में नहीं आए हैं हम लोगों की सेवा करने के लिए नाम नहीं जानता हूँ गर्दन पे खड़े हो गए जान से मारने का प्रयास किया तो सदन ऐसे चलेगा क्या हम लोग चुने हुए पार्षद हैं सदन इस प्रकार से नहीं चल सकता आप अपना नाम बताइए मेरा नाम अमित नागपाल है पर मैं पीतमपुरा से निगम पार्षद हूँ नागपाल जी क्या हुआ क्या आपको भी चोटें आई हैं देखिए मेरी नाक आपको दिख रही होगी नाक इंजर्ड है और इंजरी होने के कारण मुझे अभी चक्कर वगैरह भी आ रहे हैं मैंने अभी यही शिकायत की है कि इतनी इस प्रकार से सदन के अंदर गुंडागर्दी करके मारना और गुंडागर्दी करके जी बताइए जिस प्रकार से निगम के अंदर आज तक कभी भी इतिहास के अंदर इस प्रकार नहीं हुआ दिल्ली को जो है दिल्ली में इस प्रकार के झगड़े होना ये तो हमारी अकल्पनीय स्थिति के अंदर झगड़े हुए हैं हम लोग इस प्रकार का झगड़ा और इस प्रकार की गुंडागर्दी तो सोच ही नहीं सकते थे उनके पार्षदों द्वारा देवेंद्र बॉबी इस प्रकार के ये तो गुंडे हैं लिटरली और मारना मार पिटाई चालू कर देना
क्या लोकतांत्रिक तरीके से सभी सदनों के अंदर खड़े होकर नारेबाजी भी होती है, सभी सदनों के अंदर किसी चीज़ का प्रतिकार भी किया जाता है? क्या ऐसे लोकसभा में, राज्यसभा में अभी तो ये लोग इस बार ये ज़्यादा चुन के आगे तो मतलब इस प्रकार की हरकतें करेंगे? कुल कितने बीजेपी के लोग ऐसे हैं जो चोट आई है जिनको? 6 लोग हैं जी लगभग। 6 लोग, सभी 6 लोग? बाकी सब, हाँ 6 लोग इधर आए हुए हैं। बाकी सबको छोटी मोटी जिन्हें चोटें आई, जिनके पीछे से किसी को थप्पड़ पड़े, किसी को घूसे पड़े, उन लोगों का उन्होंने मेडिकल नहीं कराना चाहे। बाकी जिन लोगों को ज़्यादा चोटें आई हैं, हम सब लोग RML हॉस्पिटल के अंदर आए हैं। थोड़ा इधर को आ जाओ। अपना नाम बता दीजिए। कहाँ से? अलका राघव, लक्ष्मी नगर 203 वार्ड। अलका जी, क्या आपको भी चोट आई है? सर, जैसे धक्का मुक्की में इन्होंने हाथ को इतनी बुरी तरह से मोड़ा, मुझे इंटरनल इंजरी हुई है। और इनके जो पार्षदों की जो मानसिकता रहती है इतनी घटिया रहती है। ये सोच के आते हैं, तैयारी करके आते हैं, नुकीली चीज़ें लेके आते हैं। ये पार्षदों पे हमारे पार्षदों पे हमला करते हैं। संवैधानिक तरीके से सदन चले, हमारी यही मांग थी और हम बहुत ही शांतिपूर्ण तरीके से विरोध कर रहे थे, खड़े होकर साइड में। तो इनको इशारा मिलता है कि हमला करो। तो जब हम भी अपनी प्रोटेक्शन में कुछ ना कुछ तो करेंगे ही, मार तो खाएंगे नहीं। इसलिए हम अपनी प्रोटेक्शन के लिए लड़ रहे थे। इन्होंने हाथ मोड़ा, देखिए मेरे दोनों उंगलियों पर, इस वाली उंगलियों पे पूरी तरह से मोड़ दिया इन्होंने। ये पार्षद नहीं है, इनको गुंडा कहना चाहिए मेरे हिसाब से। तो इनको गुंडा घोषित कर देना चाहिए आम आदमी पार्टी को। यहाँ MLC के लिए आए हैं? जी, MLC के लिए आए। मंगलवार। अच्छा, अरे कहाँ पे? আৰু সেয়া পোনপটীয়া সম্প্ৰচাৰত আমি দৃশ্য দেখুৱালোঁ। ইতিমধ্যে পোনপটীয়া সম্প্ৰচাৰত তেওঁলোকে ভাষ্য एक जो पे भी हमले किए, चंदन झा पार्षद एक, वो सबसे पहले हरकत करके वो मारा। उन्होंने मारा, उन्होंने महिलाओं पे हमला किया, मेयर पे हमला किया उन्होंने। भाजपा के अफसरों को मारा। আৰু সেয়া পোনপটীয়া সম্প্ৰচাৰত আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ইতিমধ্যে সকলোৱে ইজনে সিজনৰ ফালে দুখ ঠেলিছে, কিন্তু যিসকলে ৰাইজক সুৰক্ষা দিয়াৰ কথা ক'ব তেওঁলোকে তাৰ সদনৰ ভিতৰত গৈ যদি এনেধৰণৰ ঘটনা সংঘটিত কৰে, সেই বিষয়টোক লৈ যথেষ্ট চৰ্চিত হৈছে। সামাজিক মাধ্যমতো যথেষ্ট চৰ্চিত হৈছে, ঠায়ে ঠায়ে চৰ্চিত হৈছে। এই বিষয়টোক লৈ সকলোৱে মিশ্ৰিত প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে। কোনো কাৰণতে সেয়া মানি লোৱা নহ'ব। তেওঁলোকৰ ভাষ্যতো সেই কথা প্ৰকাশ হৈছে, গুণ্ডা নেকি? ইশাৰা দিলেই মাৰপিটত তেওঁলোকে এনেধৰণে লাগি যায়, মাৰপিট কৰে। পূৰ্বতে এনেধৰণে মাৰপিট বা মুখত ঘোচা মৰা, মহিলাসকলো এনেধৰণে গৈ চুলি টনাটনি কৰা বা বেঞ্চত দলিয়াই দিয়া এনেধৰণৰ পৰিৱেশ হোৱা নাছিল। আমি পোনপটীয়া সম্প্ৰচাৰত আৰু ভাষ্য আহিছে, আমি শুনাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত। बुरा सलूक किया आम आदमी पार्टी के गुंडों ने। कौन थे लोग? क्या मतलब, क्या क्यों ये लड़ाई झगड़ा इतना बढ़ गया? जिस दिन से हाउस बैठना स्टार्ट हुआ उन्होंने आज तक हाउस नहीं चलने दिया। आज जब शांतिपूर्वक हमारी स्टैंडिंग कमेटी का जब मतलब वोटिंग हो चुकी थी और उसके बाद जब हमारे अधिकारी इस चीज़ को रिटर्न में लिख के चले गए कि 3 उनके जीते हैं, 3 हमारे जीते हैं। उसके बाद हमारी मेयर शैली ओबराय जी को पता नहीं क्या प्रॉब्लम हुई, उन्होंने हमारे एक वोट को कह दिया ये इनवैलिड है। अधिकारियों से ये जब पूछा गया कि ये इनवैलिड है, उन्होंने भी कहा कि इनवैलिड नहीं है, बट वो उसके बाद भी बहस करती रही कि मैं इस वोट को इनवैलिड रखूंगी, अदरवाइज दोबारा से रिकाउंटिंग करवाई जाए। हमने रिकाउंटिंग के लिए मना किया, काफ़ी देर शोर शराबा रहा, नारेबाजी हुई। उसके बाद उन्होंने अपने आदमी को ये ऑर्डर दिया कि आप पीछे के गेट से जो बैलेट्स का वो था वोटिंग वाला, उसको लेके भागिए। जब उस इलीगल काम को हम रोकने के लिए जब हम भागे हैं, दूसरे गेट से वो बाहर निकले थे लेके पूरे बॉक्स को लेके, तब वहाँ पे ये हाथापाई हुई है और उनके पार्षदों ने कोई नुकीली चीज़ मुझे ये मारी और मेरे 1-2 पार्षदों को तो और उनके यहाँ पे तेज हथियार से ये मारा। उसके बाद उनके पार्षद भीड़ के अंदर महिलाओं के साथ अभद्र व्यवहार, गलत टचिंग तक कर देते हैं, जो आज मैंने महसूस की है। MLC आपकी हो गई यहाँ पे इधर अभी? MLC भी हो रही है, मैं आपकी बाइट देने के लिए बीच में आई हूँ डॉक्टर से अब परमिशन लेके। ये कोई धारदार चीज और ये शैली ओबराय जी के लिए मैं एक आपके माध्यम से एक बात कहना चाहती हूँ कि कृपया निगम की गरिमा को बनाए रखा जाए। 10 मिनट का कह के 2-2 घंटे कर उन्होंने पूरी रात बिठा के रखा और आज इतने प्राउड में वो बैठी हैं कि कहने के बाद वो किसी की बात सुनने को तैयार नहीं है। उनके आका जो ऊपर से उनको देते हैं ऑर्डर, वो उसको मानते हैं, लीगली भी नहीं माना जा रहा।
এই সময়ত আমি পোনপটীয়া সম্প্ৰচাৰত আপোনালোকক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইসকল হাস্পতালত আছে, তেওঁলোক অসুস্থ অৱস্থাত আছে, তেওঁলোকক হাস্পতালত লৈ যোৱা হৈছে, হাস্পতালত তেওঁলোকে চিকিৎসা কৰি আছে। কোনোৱে কিছু টান পদাৰ্থ লৈ আহিছে, কোনোৱে হাতে হাতে চোকা অস্ত্ৰ লৈ আহিছে, তেনেধৰণে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। যোনে যেনেকৈ পাৰিছে আঘাত কৰিছে। আগৰ পৰাই তেওঁলোকে সষ্টম হৈ আছিল এনেধৰণৰ মাৰপিট কৰিবলৈ, সেইবুলিও ইতিমধ্যে ভাষ্য আগবঢ়াইছে। এই সময়ত দৃশ্য দেখুৱাব লগা হৈছে MCDৰ পৰা। আৰু দিল্লী পৌৰ নিগমৰ সদনত, পবিত্ৰ সদনত এই মাৰপিটৰ ঘটনা। ব্ৰেকিং নিউজ এই মুহূৰ্তত। দুধনৈত পথ দুৰ্ঘটনাত নিহত আৰক্ষী বিষয়া। দুৰ্ঘটনাত নিহত হোৱা গোৱালপাৰা আৰক্ষীৰ ASI নিহত কৃষ্ণাই থানাৰ ASI শশধৰ ব্ৰহ্ম বুলি জানিব পৰা গৈছে। আহত কনিষ্টবল সুধিলাল ৰাভা। সংকটজনক অৱস্থাত ৰাভাক GMCHলৈ প্ৰেৰণ কৰা হৈছে। তীব্ৰবেগী বাহনে মহতিয়াই নিছিল আৰক্ষীৰ বাইক। কৃষ্ণাইৰ পৰা দৰংগিৰিলৈ আহি থাকোঁতে এই দুৰ্ঘটনা সংঘটিত হৈছে। এটা শোকাবহ ঘটনা সংঘটিত হৈছে দুধনৈত। পথ দুৰ্ঘটনাত নিহত হৈছে এগৰাকী আৰক্ষী বিষয়া। গোৱালপাৰা আৰক্ষীৰ ASI, কৃষ্ণাই থানাৰ ASI এগৰাকী শশধৰ ব্ৰহ্ম, যিগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহিছে। আৰু আহত হৈছে কনিষ্টবল সুধিলাল ৰাভা। সংকটজনক অৱস্থাত সুধিলাল ৰাভাক GMCHলৈ প্ৰেৰণ কৰা হৈছে। তীব্ৰবেগী বাহনে মহতিয়াই নিছিল আৰক্ষীৰ বাইক। কৃষ্ণাইৰ পৰা দৰংগিৰিলৈ আহি থাকোঁতে এই দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে। গুৱাহাটী মহানগৰীত অবাধ পাহাৰ খনন। নুনমাটিত পাহাৰৰ মাটি খহি এগৰাকী মহিলা শ্ৰমিকৰ মৃত্যু হৈছে। চিকিৎসাধীন অৱস্থাত হাস্পতালত মৃত্যু হৈছে তাৰাবানু বেগম নামৰ মহিলা শ্ৰমিকগৰাকীৰ। মৃত মহিলা শ্ৰমিকগৰাকীৰ ঘৰৰ আনন্দনগৰত। মুমূৰ্ষু অৱস্থাত তাৰাবানু বেগমক ভৰ্তি কৰোৱা হৈছিল গেট হাস্পতালত। আন 3জন শ্ৰমিকক জীৱন্ত উদ্ধাৰ কৰাৰ খবৰ আহিছে। সৃষ্টিনগৰৰ 34 নং ভিলাৰ ওচৰত পাহাৰৰ মাটি কাটি থকাৰ সংঘটিত হৈছে এই অঘটনৰ ঘটনা। আৰু তাৰ পাছত এই শোকাবহ ঘটনাটো সংঘটিত হৈছে। 4গৰাকী শ্ৰমিক তাত আবদ্ধ হৈ আছিল। মহিলা যিগৰাকী শ্ৰমিক তাৰাবানু, তেখেতৰ মৃত্যু হৈছে। গেট হাস্পতালত ভৰ্তি কৰোৱা হৈছিল সমীপৱৰ্তী, কিন্তু তাৰ পাছতো তেখেতৰ মৃত্যু হোৱাৰ খবৰ আহিছে। চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে। আৰু বাকী কেইগৰাকী এতিয়া হাস্পতালত চিকিৎসাধীন হৈ আছে GMCHত বুলি জানিব পৰা গৈছে। আৰু এই মৃত মহিলাগৰাকীৰ নাম আমি ইতিমধ্যে জনাইছোঁ, তাৰাবানু বেগম, আৰু তেখেত আনন্দনগৰত থাকে। পুকুরের পরে মাটি আহি কিনে তলত পড়ে গেছে। তাৰপিছত লগে লগে JCB লগাই কিনে উঠানো হয়েছে। উঠানোতে এটা তো নাই, আমার তিরিটো মরি গেছে। আর বাকি মেডিকেলত ঢুকাইছে। মইনুলের হান্ডারত কাম কৰি আছিল। আহিছিল। ইয়াতো কৈছে বোলে যি খৰচ লাগে, তোৰ ল'ৰা ছোৱালী আছে মই চাম। আপোনাৰ ল'ৰা ছোৱালী কিমান আছে? 3টা আছে। ক'ত ঘৰ আপোনাৰ? ছয়গাঁও। আৰু আপোনাৰ পত্নীৰ নাম কি আছিল? তাৰাবানু। বনৰজাৰ বাবে পাতিলে পিঞ্জৰা, জালত পৰিল মানুহ। উত্তৰ প্ৰদেশৰ বুলন্দ চহৰৰ ঘটনাটো দেখুৱাবলৈ লৈছোঁ। বাচেন্দুৱা গাঁৱত নাহৰ ফুটুকীক ধৰিবলৈ বন বিভাগে স্থাপন কৰিছিল এটা পিঞ্জৰা। নাহৰ ফুটুকীক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগে দিছিল কুকুৰাৰ টোপ। কিন্তু নাহৰ ফুটুকীৰ পৰিৱৰ্তে কুকুৰাৰ লোভত পিঞ্জৰাত সোমাল এজন মানুহে। লগে লগে বন্ধ হৈ পৰিল পিঞ্জৰাটো। কুকুৰাৰ লোভত এজন লোক পিঞ্জৰাবদ্ধ হোৱাৰ পিছতে গোট খালে স্থানীয় ৰাইজ। এফালে পিঞ্জৰাবদ্ধ লোকজনৰ হাহাকাৰ, আনফালে বাহিৰত স্থানীয় লোকৰ হৰ্ষোল্লাস। অৱশ্যে পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে পিঞ্জৰাটোৰ পৰা মুক্ত কৰি দিলে লোকজনক। কিন্তু দৃশ্যটোৱে যথেষ্ট এক কৌতূহলৰ সৃষ্টি কৰিলে আৰু অলপ বুজাব নোৱাৰাৰ অনুভৱৰ সৃষ্টি কৰিলে। কাৰণ পিঞ্জৰা এটাৰ ভিতৰত কুকুৰাটো থৈ দিয়া হৈছিল নাহৰ ফুটুকীটোক দিবৰ বাবে। এয়া বুলন্দ চহৰৰ এটা দৃশ্য দেখুৱাইছোঁ বাচেন্দুৱা গাঁৱৰ। কিন্তু এই লোকগৰাকীয়ে সেই কথা ভালকৈ গম পোৱা নাছিল হয়তোবা, আৰু তাৰ বাবে কুকুৰাটো আনিবলৈ ভিতৰলৈ সোমাই গ'ল। তেনেকুৱাতে পিঞ্জৰাটো বন্ধ হ'ল স্বাভাৱিকতে। আৰু তাৰ পাছত লোকসকলে বাহিৰৰ পৰা এনেধৰণৰ চোৱা চিতা কৰিলে, বহুতে ফটো উঠালে। আৰু পাছত বন বিভাগৰ লোক উপস্থিত হৈ পাছত পিঞ্জৰাটোৰ পৰা তেওঁক মুক্ত কৰি দিলে অৱশ্যে। क्या नाम है? ये डरा रहे हैं, ये डरा रहे हैं। क्या नाम है तुम्हारा? कुछ भी नाम है। क्या नाम है? ये डरा रहे हैं, ये डरा रहे हैं। क्या नाम है तुम्हारा? कुछ भी नाम है। क्या नाम है? ये डरा रहे हैं।
বঙাইগাঁৱত দুৰ্ঘটনাত নিহত মাতৃক সাৱটি কান্দিছে এটি সোণালী বান্দৰৰ পোৱালীয়ে কাকৈজানাত ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত মৃত্যু হৈছিল এটি দুষ্প্ৰাপ্য সোণালী বান্দৰৰ খাদ্যৰ সন্ধানত সোণালী বান্দৰটো বনাঞ্চলৰ পৰা নামি ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে সংঘটিত হয় এটা কৰুণ ঘটনা আনফালে এই কৰুণ ঘটনাৰ পিছতে সোণালী বান্দৰৰ কাষত হিয়া ধাকুৰি কান্দিছে পোৱালীটোৱে এই কৰুণ দৃশ্যই আৱেগিক কৰি তুলিছে উপস্থিত প্ৰতিজনৰ মন আনফালে ঘটনাস্থলীত অভয়পুৰী আঞ্চলিক বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে মৃত বান্দৰটো উল্লেখযোগ্য যে এই ৰাষ্ট্ৰীয় ঘাইপথটোত তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু হৈছে কেইবাটাও দুষ্প্ৰাপ্য সোণালী বান্দৰৰ আনফালে উক্ত পথছোৱাত বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ নিৰ্দেশ জাৰি কৰি ফলক আঁৰি দিয়াৰ লগতে দুষ্প্ৰাপ্য সোণালী বান্দৰৰ যাতায়াতৰ বাবে নিৰ্দিষ্ট কৰিডৰ নিৰ্মাণ কৰি দিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে কিন্তু যথেষ্ট বেছি পৰিমাণে আজিৰ এই দৃশ্যটোৱে সৰ্বত্ৰ চৰ্চিত হৈছে মাতৃয়ে যিহৰে নহওক সেই মাতৃৰ কাষত এই সোণালী বান্দৰৰ পোৱালীটোৱে কান্দিছে অনুভৱ সকলোৱে কৰিছে সেই দৃশ্যটো চুই গৈছে আজিৰ দিনটোৰ সবাতোকৈ চৰ্চিত এটা দৃশ্য সকলোকে কন্দুৱাই গৈছে কাকৈজানাত ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পাইছে এয়া অকল প্ৰথমবাৰৰ ঘটনা নহয় হয়তো কাৰোবাৰ এনেকৈ সন্তানে আহি কাষত কান্দি নাথাকে কিন্তু আজি চৰ্চাত আছে কাৰণ মাকৰ মৃত্যুত এনেকৈ ইফালৰ পৰা সিফালে কেৱল উঠিবৰ বাবে মাকক আকৌ এবাৰ তাক কোলাত লৈ দৌৰিবৰ বাবে গাখীৰ খাবৰ বাবে কান্দি ঘূৰা দেখিবলৈ পাওঁ বঙাইগাঁৱত নিহত মাতৃক সাৱটি এনেধৰণে কান্দিছে সোণালী বান্দৰৰ পোৱালীটোৱে কৰিডৰত মানে কি মতাটো পাৰ হৈছিলে ইয়াত গাড়ী যিটো 4 লেণ্ডৰ হেৰি এটা হৈ আছে মই গাড়ীখন ৰখাই মেলি মানে বাইক এখন ৰখাই চাই আছো চাই থাকোঁতে এটা মতা পাৰ ক্ৰছ কৰিলে পিছত নেক্সট যিটো ক্ৰছ কৰোঁতে মানে এখন ৰখাই মাৰি পেলালে এটা পোৱালিও আছিলে সৰু পোৱালি এইটো 8 দিনৰ পোৱালি হয় আমি কৈছোঁ যে অতি সোনকালে এই 4 লেনবিলাকত চেফ গল্ডেন লেংগুৰ আৰু গল্ডেন লেংগুৰ কৰিডৰ এনেকৈ লিখা দিব লাগে সোণালী বান্দৰ এনেকৈ যদি মৰি থাকে মাহত এটাৰ পৰা দুটাৰ পৰা তিনিটা তেতিয়াহ'লে অনাগত ভৱিষ্যতত আমাৰ নেক্সট জেনেৰেশ্যনে সোণালী বান্দৰ মিউজিয়ামত চাব লাগিব প্ৰবল তুষাৰপাতৰ কবলত আমেৰিকাৰ কেলিফৰ্ণিয়া মানুহৰ লগতে তুষাৰপাতে প্ৰভাৱ পেলাইছে পক্ষীকুলৰ ওপৰত তাৰ মাজতে কেমেৰাত বন্দী হৈছে মাতৃস্নেহৰ দৃশ্য প্ৰবল তুষাৰপাতৰ পৰা নিজৰ কণীক সুৰক্ষা প্ৰদান কৰি আছে দুটা ইগলে প্ৰচণ্ড শীত তথা তুষাৰপাতৰ মাজতে বাহত পৰা কণীক দিয়াৰ লগতে সুৰক্ষা প্ৰদান কৰিছে ইগল দুটাই কেলিফৰ্ণিয়াৰ বিগ বিয়াৰ ভেলীৰ দৃশ্য এয়া উল্লেখ কৰিম কেলিফৰ্ণিয়াৰ লগতে আমেৰিকাৰ বিস্তীৰ্ণ অঞ্চলত প্ৰবল তুষাৰপাতৰ ফলত শুকুলা হৈ পৰিছে বাট-পথ ঘৰ-দুৱাৰ সকলো ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থাও আৰু তাৰ মাজত এনেকৈ সুৰক্ষা দিছে কণী দুটা ইগল চৰাই আমেৰিকাৰ কেলিফৰ্ণিয়াত এই দৃশ্য দেখিবলৈ পোৱা গৈছে এনেকৈ অতি ঠাণ্ডাৰ পৰা বচাবৰ বাবে দিবৰ বাবে দিয়া দেখিবলৈ পোৱা গৈছে এনেকৈ কণীক ইগল দুটাই বিগ বিয়াৰ ভেলীৰ এয়া এক দৃশ্য দেখিবলৈ পাইছোঁ এই মুহূৰ্তত আপোনালোককো দেখুৱাইছোঁ সকলোফালে বৰফৰ আবেষ্টন তাৰ মাজত ইগল দুটাই আটমটুকাৰিকৈ এনেকৈ দি থকা দেখিবলৈ পোৱা গ'ল কণী চাৰিটাক গুৱাহাটী মেডিকেল কলেজত চাঞ্চল্যকৰ ঘটনা মৃত ৰোগীৰ নামত ঔষধ সংগ্ৰহ কৰি বিক্ৰী কৰা হৈছে ভঙাগড় আৰক্ষীৰ জালত আন এটা দালাল ধৃত দীপু দাস ভঙাগড় থানাত গোচৰ ৰুজু কৰিছিল GMCHৰ অধীক্ষকে আমি একবাৰ জনাবলৈ চেষ্টা কৰিছোঁ বিষয়টো সংক্ৰান্তত ইতিমধ্যে ভাষ্য আমি শুনাম গুৱাহাটী মেডিকেল কলেজত এনেধৰণৰ ঘটনা সংঘটিত হৈছে ধাৰাবাহিকভাৱে গুৱাহাটী মেডিকেল কলেজৰ পৰা কেইবাটাও বেয়া খবৰ আহিছে আৰু ইতিমধ্যে অধীক্ষকগৰাকীয়ে তাক লৈ চাঞ্চল্যৰ বা কৌতূহলৰ সৃষ্টি হোৱাৰ পাছতে তেওঁ আৰক্ষীৰ কাষ চাপিছে আৰু ভঙাগড় আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এগৰাকী দীপু দাসক তাৰ পূৰ্বে ইতিমধ্যে তেওঁলোকে ৩৫,০০০ টকাৰ যি নেক্সাছ গঢ়ি তুলিছিল সেই বিষয়ে আমি ধাৰাবাহিকভাৱে খবৰ সম্প্ৰচাৰ কৰি আহিছোঁ GMCHৰ এই দালালসমূহৰ প্ৰতিদিনাখনে একোজন বেলেগ বিষয়ত বা বেলেগ বিভাগৰ সৈতে জড়িত থকা দালাল এবাৰ পোহৰলৈ আহি আছে আৰু এইগৰাকী হৈছে যে যিগৰাকী মৃত ৰোগীৰ নামত ঔষধ সংগ্ৰহ কৰে আৰু তাৰপিছত তেওঁ বিক্ৰী কৰে ভঙাগড় আৰক্ষীয়ে ধৰিলে
এজাহাৰ দিয়াৰ পাছত তেওঁৰ নাম ইতিমধ্যে দীপু দাস বুলি জানিব পৰা গৈছে। GMCHৰ অধীক্ষকৰ তৎপৰতাত এই দীপু দাসক ইতিমধ্যে লৈ যোৱা হৈছে থানালৈ। আজি আকৌ এটা পিছবেলা দীপু দাস বুলি তেখেত ৰেগুলাৰ এমপ্লয় CN চেণ্টাৰৰ এই দালালটোৱে ল'ৰাটোৱে জোৰ জবস্তিকে 1000 টকা লৈ আছিল আৰু ইণ্টাৰেষ্টিংলি গাড়ীৰ ভিতৰত দৰৱৰ পেকেট আছে বুলি ক'লে, তাৰপৰা আনি দিছে। তেতিয়া এই মানুহজনে ভয় খাই পেলাই আমাৰ ওচৰলৈ আহিলে আৰু তাৰপিছত আমি এই ল'ৰাটোকো ধৰিলোঁ। ধৰোঁতে তেতিয়া আমাক কৈছে কি মই এনেকৈ কৰোঁ, মৰা মানুহৰ পৰা যোনখিনি দৰৱ থাকি যায় সেইখিনি মই ৰাখি থওঁ আৰু মই বিক্ৰী কৰোঁ বেমাৰীৰ কাৰণে। মই ইমিডিয়েটলি তাক ছাছপেণ্ডটো কৰিলোৱে আৰু মই তাক ধৰি পেলাই পুলিচত দি দিছোঁ, FIR-ও দিছোঁ, চ' ডেট এনেকুৱা বেলেগে কোনো নকৰে। এটা বৰ্ষ গৰকিলে ৰাছিয়া ইউক্ৰেইন যুদ্ধ। তাৰ পাছত কি হৈছে? যুদ্ধ সমাপ্ত হ'বনে নে আগবাঢ়িছে আকৌ বিশ্বযুদ্ধৰ প্ৰতি? আমি সবিশেষ জনাম এটা বিৰতি লৈছোঁ। কেৱল ষ্ট্ৰং নহয়